নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ নিখাৰ ভাগতে কালি যি ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি অনুভূত আৰু তাৰ মাজতে এই ভূমিকম্পৰ মাজতে বিস্তৰ ক্ষতিসাধন হৈছে বুলি জানিব পৰা গৈছে 2026 চনৰ ইয়া প্ৰথমটো ভূমিকম্পই কঁপাই গৈছে সমগ্ৰ ৰাজ্য 2026 প্ৰথমটো ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য আৰু তাৰ পাছতে কঁপি উঠিছে সমগ্ৰ ৰাজ্য পুৱতি নিশা 4:18 বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে ৰিক্টাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল 5.6 আৰু অভিকেন্দ্ৰ আছিল মৰিগাঁও বুলি জানিব পৰা গৈছে ডাঙৰ খবৰ এই মুহূৰ্তত কাষৰীয়া ৰাজ্যতো ভূমিকম্পৰ অনুভূত হৈছে জোকাৰণি ভূমিকম্পৰ ফলত বিভিন্ন প্ৰান্তত ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা আৰু কেইবাটাও প্ৰান্তত বিস্তৰ ক্ষতিসাধন হৈছে বুলি জানিব পৰা গৈছে আমি জনাইছো ইদালত দেখিবলৈ পোৱা গৈছে এক অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছে ভূমিকম্পৰ সময়ত নাৰ্ছে ৰক্ষা কৰিছে আইচিইউত থকা নৱজাতকক আৰু নিজৰ প্ৰাণতকৈ বেছি নৱজাতকৈ চিন্তা কৰিছে কৰ্তব্যৰত নাৰ্ছে আৰু চৌদিশে হুলস্থুলীয়া পৰিৱেশৰ সূচনা হৈছে নিখাৰ ভাগতে আৰু দেখিবলৈ পোৱা গৈছে নৱজাতকৰ কাষলৈ দৌৰি আহিছে কৰ্তব্যৰত নাৰ্ছ আৰু মুহূৰ্তৰ ভিতৰতে জোকাৰিছে ভূমিকম্পই পৰৱৰ্তী খবৰটো হৈছে বিভাজিত হৈছে ভাৰতীয় টেকটনিক প্লেট ভূমিকম্পৰ পাছতে গৱেষকৰ ভয়ংকৰ সতৰ্কবাণী ভূমিকম্পৰ পাছতে গৱেষকৰ বিস্ফোৰক সতৰ্কবাণী এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ভাঙি দুফাল হ'ব পাৰে ভাৰতৰ মানচিত্ৰ বিভাজিত হৈছে ভাৰতীয় টেকটনিক প্লেট এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো নিশ্চিহ্ন হ'ব পাৰে লাডাখ উত্তৰাখণ্ড উত্তৰ প্ৰদেশ ছিকিম ভূবিজ্ঞানীৰ তথ্যত প্ৰকাশ পাইছে এক বিস্ফোৰক তথ্য তিব্বতৰ গভীৰতম অংশত ভগ্ন ভাৰতীয় টেকটনিক প্লেট যিকোনো মুহূৰ্ততে ভূগৰ্ভৰ অংশ খহি সৃষ্টি হ'ব পাৰে নদীৰ ডাঙৰ খবৰ ইউৰেছিয়ান প্লেটৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত দুৰ্বল হৈছে ভূগৰ্ভ ফলত যিকোনো মুহূৰ্ততে হ'ব পাৰে অনাকাংক্ষিত ঘটনা হিমালয়ৰ উৎপত্তিও হৈছিল ইউৰেছিয়ান প্লেটৰ সংঘৰ্ষতে ভূমিকম্পৰ পাছতে গৱেষকে দিছে বিস্ফোৰক তথ্য পৰৱৰ্তী খবৰটো হৈছে বেদখলকাৰীৰ ঘৰ ভূমি এফালৰ পৰা তহিলং কৰি গৈছে প্ৰশাসনৰ বুলডজাৰে শোণিতপুৰৰ বুঢ়াচাপৰি অভয়াৰণ্যৰ 830 হেক্টৰ ভূমি দখল কৰা শ পৰিয়ালৰ ঘৰত চলিছে প্ৰশাসনৰ বুলডজাৰ আন এটা খবৰ হৈছে আমি এখন নিকা ভোটাৰ তালিকা হোৱাটো বিচাৰো ভোটাৰ তালিকাৰ বিসংগতিক লৈ আমিও অভিযোগ দিম আমি যদি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিছো বিৰোধী অভিযোগ দিয়ক ভোটাৰ তালিকাৰ বিসংগতিক লৈ মুখ খুলিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে বুলডজাৰৰ শব্দত কঁপিছে এতিয়া মধ্য অসম উচ্ছেদৰ মাজতে উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে বুলডজাৰত শব্দত কঁপিছে সমগ্ৰ মধ্য অসম এফালৰ পৰা ঘৰ ভাঙি গৈছে প্ৰশাসনে পুৱাই চৰাঞ্চলৰ শ বিঘা ভূমিত চলিছে প্ৰশাসনৰ বুলডজাৰ বুঢ়াচাপৰিৰ শ বিঘা চৰৰ ভূমিত উচ্ছেদ অভিযান অব্যাহত শ পৰিয়াললৈ উচ্ছেদৰ জাননী শোণিতপুৰ জিলা প্ৰশাসনৰ আৰিমাৰী চৰ গণেশটাপু চৰ লগতে লাঠিমাৰী চৰৰ লোকৰ মাজত হাহাকাৰ শ পৰিয়াল 15 দিনৰ সময়সীমা বান্ধি দিছে প্ৰশাসনে ইতিমধ্যে বৃহৎ আৰক্ষী বাহিনীৰ উপস্থিতিত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান বাৰে উচ্ছেদ চলাৰ পাছতো বেদখলমুক্ত হোৱা নাই বুঢ়াচাপৰি চৰ 830 হেক্টৰত চলিছে উচ্ছেদ অভিযান ইফালে উচ্ছেদ চলাবলৈ অহা প্ৰশাসনক ধমক দিছে উচ্ছেদিতই হাতত লাঠি লৈ খেদি আহিছে প্ৰশাসনৰ লোকক উচ্ছেদিত জনতাই আইনমাৰী চৰত এইদৰে দেখিবলৈ পোৱা গৈছে এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে আন এটা খবৰ হৈছে মিয়া সমাজৰ দুৰ্ভাগ্য কিয়নো কংগ্ৰেছক টকাও দিব লাগে ভোট দিবও লাগে কংগ্ৰেছে উচ্ছেদৰ সময়তো মিয়াক সহায় নকৰে বিৰোধীয়ে নিৰ্বাচনৰ পূৰ্বে বিয়া পাতিবলৈ টকা সংগ্ৰহ কৰি আছে মোৰ
এজেণ্টৰ হাতত 50,000 টকা নথকা নহয়। বিৰোধীয়ে টিকট প্ৰদান লৈ ধন সংগ্ৰহৰ অভিযোগক লৈ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে এইবাৰ মছজিদৰ ইমামে প্ৰাণ ৰক্ষা কৰিছে শ শ লোকৰ। কিয়নো মছজিদৰ ইমাম আৰু মাইকৰ বাবেই ৰক্ষা পৰিছে আমতলা। ভাৰত বাংলাদেশ সীমান্তৰ কাছাৰৰ আমতলাত বিধ্বংসী অগ্নিকাণ্ডত 20 লাখ টকাৰ সম্পত্তি পলকতে ভস্মীভূত হৈ পৰিছে। বিধ্বংসী অগ্নিকাণ্ডত 20 লাখ টকাৰ সম্পত্তি মুহূৰ্ততে ছাই হৈ পৰিছে। জ্বলি শেষ হৈ গৈছে 3টাকৈ বাসগৃহ। কিন্তু মছজিদৰ ইমামৰ তৎপৰতাত কথামতে প্ৰাণ ৰক্ষা পৰিছে সমগ্ৰ অঞ্চল। অগ্নিকাণ্ডৰ খবৰ পাই অঞ্চলবাসীক এলাৰ্ট কৰিছিল মছজিদৰ ইমামে। মছজিদৰ ইমামৰ জৰিয়তে এলাৰ্ট কৰিলে, মছজিদৰ মাইকৰ জৰিয়তে এলাৰ্ট কৰিছে ইমামে। তাৎক্ষণিকভাৱে হাতে হাতে পাল্টি লৈ ঘৰৰ পৰা ওলাই আহিছে স্থানীয় ৰাইজ। ইপিনে অগ্নিকাণ্ডৰ 2 ঘণ্টাৰ পাছতহে পাইগৈ অগ্নি নিৰ্বাপক বাহিনী। জুইত জাহ গৈছে আব্দুল হামিদ লস্কৰ, আব্দুল গফুৰ লস্কৰৰ বাসগৃহ। আন এটা খবৰ হৈছে প্ৰচণ্ড শীতৰ বাবে 6 জানুৱাৰীলৈকে BTCৰ সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয় বন্ধৰ ঘোষণা কৰা হৈছে। কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ, ওদালগুৰিত বন্ধ থাকিব 6 জানুৱাৰীলৈকে BTCৰ সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয়। আন এটা খবৰ হৈছে ৰাজনীতিলৈ আহিব নেকি বেৰিষ্টাৰ ইলিয়াছ আনচাৰী। ৰাজনৈতিক নেতা লিডাৰ হোৱাৰ আগত মানুহ হওক বুলি তেওঁ মন্তব্য কৰিছে। ৰাজনীতি নহয়, মই প্ৰথমে মানুহ হ'ব বিচাৰো। মুছলমান ল'ৰা ছোৱালী ডক্টৰ হওক বা ইঞ্জিনিয়াৰ হওক, মুছলমান ল'ৰা ছোৱালী বেৰিষ্টাৰ হওক বা ACS APS বিষয়া হওক, আল্লাই যদি বিচাৰে তেতিয়াহ'লে মই ৰাজনীতিৰ পথাৰত খোজ দিম। কিন্তু মই এতিয়া শিক্ষাৰ বাবে কাম কৰিব বিচাৰো। সকলোৱে দোৱা কৰক, মোৰ বাবে আশীৰ্বাদ কৰক সকলোৱে। মোৰ মন পৰিষ্কাৰ, মই শিক্ষাৰ বাবে কাম কৰিব বিচাৰিছো। শিক্ষাৰ ক্ষেত্ৰত আমি আগবাঢ়ি যাব লাগিব। শিক্ষাই জাতিৰ মেৰুদণ্ড, কলমেই হৈছে তাৰ অস্ত্ৰ। এই মন্তব্য কৰিছে বেৰিষ্টাৰ ইলিয়াছ আনচাৰীয়ে। পৰৱৰ্তী খবৰটো হৈছে প্ৰচণ্ড ভূমিকম্পত ৰাজ্যত আঘাতপ্ৰাপ্ত হৈছে 2 গৰাকীকৈ লোক। ভূমিকম্পৰ প্ৰচণ্ড জোকাৰণি নিশাৰ ভাগতে আৰু তাৰ পাছতে 2 গৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। ৰাজ্যত পোহৰলৈ আহিছে ইয়াত প্ৰথমটো ঘটনা। ভূমিকম্পৰ ফলত মৰিগাঁৱত আহত হৈছে 2 গৰাকীকৈ লোক। ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ লওঁতে অঘটন সংঘটিত হৈছে। পুৱতি নিশা যি ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল তাৰ মাজতে এই ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে মূৰত আঘাত পাইছে চিকিৎসালয়ত ভৰ্তি হোৱা 2 গৰাকীকৈ লোক। আহত হৈছে নীৰজ কুমাৰ আৰু জয়মতী দেউৰী। ভৰ্তি কৰোৱা হৈছে মৰিগাঁও অসামৰিক চিকিৎসালয়ত। 2026 চনৰ প্ৰথমটো ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। আন এটা খবৰ হৈছে ফ্ৰী হ'ব এতিয়া চাউল, দাইল, চেনি আৰু নিমখ। ৰাজ্যৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ অত্যন্ত ভাল খবৰ আহি পৰিছে। ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দাইল, নিমখ সকলো এতিয়া ফ্ৰীতে দিয়া হ'ব হিতাধিকাৰীক। ৰেচনৰ সামগ্ৰীৰ বাবেও কোনেও এটকাও এতিয়া দিব নালাগে। ইলেকশ্যনৰ পিছতে বিনামূলীয়া কৰা হ'ব ৰেচনৰ সামগ্ৰী। ৰেচনৰ নামত কোনেও ধন খৰচ কৰিব নালাগে। এতিয়াৰে পৰা পুনৰ চৰকাৰ গঠন কৰিলেই সকলো সুবিধা দিয়া হ'ব। প্ৰতিশ্ৰুতি দিছে এইদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে ৰকিবুল হুছেইন আৰু কংগ্ৰেছৰ ভুলৰ বাবেই আমাৰ মাটি বাৰী ভাঙিছে, উচ্ছেদ কৰিছে চৰকাৰে। ডাঙৰ খবৰ এই মুহূৰ্তত, ৰকিবুল হুছেইনৰ ভুলৰ বাবেই আজি আমাক উচ্ছেদ কৰিছে চৰকাৰে। জুৰিয়াত উচ্ছেদৰ মূল জগৰীয়া হৈছে এসময়ৰ কংগ্ৰেছ চৰকাৰ। ডাঙৰ খবৰ এই মুহূৰ্তত, কম্বল দমকল দি ভোট লৈছিল ৰকিবুল হুছেইনে। বনমন্ত্ৰী হৈ থাকোঁতেই খেলি মেলি কৰি থৈ গৈছে ৰকিবুল হুছেইনে। ৰকিবুলে ভুল নকৰাহেঁতেন আজি উচ্ছেদ নহলহেঁতেন জুৰিয়াত। জুৰিয়াৰ উচ্ছেদস্থলীৰ পৰা ক্ষোভ উজাৰিছে উচ্ছেদিতই। ৰকিবুল হুছেইনৰ বিৰুদ্ধে বিস্ফোৰণ উচ্ছেদিত জনতাৰ। জুৰিয়াত উচ্ছেদৰ মূল জগৰীয়া হৈছে এসময়ৰ কংগ্ৰেছ চৰকাৰ।
পৰৱৰ্তী খবৰটো হৈছে 15 ফেব্ৰুৱাৰীৰ ভিতৰত অগপ বিজেপিৰ মিত্ৰতা হ'ব চূড়ান্ত। অগপ বিজেপিৰ মিত্ৰতাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। 15 ফেব্ৰুৱাৰীৰ ভিতৰত চূড়ান্ত হ'ব মিত্ৰতাৰ প্ৰসংগ। ডাঙৰ খবৰ এই মুহূৰ্তত ইতিমধ্যে অতুল বৰা আৰু দিলীপ শইকীয়াৰ মাজত কথা বতৰা হৈছে। আন দলসমূহৰ লগতো ইতিমধ্যে কথা বতৰা চলি আছে। বহুলেণ্ডৰ দলসমূহৰ লগতো কথা বতৰা হৈ আছে। অগপ বিজেপিৰ মিত্ৰতাক লৈ মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰটো হৈছে উচ্ছেদ চলাবলৈ যোৱা আৰক্ষীক আক্ৰমণ এইবাৰ বেদখলকাৰীৰ। উচ্ছেদ চলাবলৈ যোৱা আৰক্ষীক আক্ৰমণ কৰিছে বেদখলকাৰীয়ে। হাতে হাতে লাঠি লৈ ওলাই আহিছে বেদখলকাৰী। শিশু মহিলা পুৰুষ সকলো ওলাই আহিছে উচ্ছেদৰ বিৰুদ্ধে। শিশু মহিলা পুৰুষ সকলো উচ্ছেদৰ বাবে ওলাই আহিছে। এটা ডাঙৰ খবৰ। বুঢ়া চাপনি কেইবাটাও চৰত আজি চলিছে প্ৰশাসনৰ বুলডজাৰৰ কোব। 20খন বুলডজাৰেৰে জিলা প্ৰশাসনে চলাইছে উচ্ছেদ। উচ্ছেদস্থলীত হাহাকাৰ পৰিস্থিতিৰ সূচনা হৈছে। একাংশ বেদখলকাৰীয়ে চোচা লৈছে আৰক্ষীৰ বিৰুদ্ধে। কোনোপধ্যেই প্ৰশাসনক ঘৰ ভাঙিবলৈ নিদিয়াৰ হুংকাৰ দিছে উচ্ছেদিতই। শিশু মহিলা সকলো পুৰুষ সকলো ওলাই আহিছে উচ্ছেদৰ বিৰুদ্ধে। আন এটা খবৰ হৈছে শিৱসাগৰৰ বিধায়ক অখিল গগৈক উভতি ধৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শিৱসাগৰত মুখ্যমন্ত্ৰীক নিৰ্বাচন খেলিবলৈ কোৱা প্ৰশ্নৰ এইবাৰ প্ৰত্যুত্তৰ। শিৱসাগৰত অখিল গগৈক হৰুৱাবলৈ বিজেপিত 5ৰ পৰা 6জন কাৰ্যকৰ্তা আছে। তাত গৈ মই নিৰ্বাচন খেলাৰ কোনো প্ৰয়োজন নাই বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে ৰাজ্যৰ 22খন জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে। প্ৰচণ্ড ভূমিকম্পৰ পাছতে বতাহ বৰষুণৰ আশংকা 22খন জিলাত এলাৰ্ট ইতিমধ্যে জাৰি কৰা হৈছে। নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্যত বতৰৰ কাল ডুব। এইমুহূৰ্তত ডাঙৰ খবৰ। ভূমিকম্পৰ পিছতে প্ৰচণ্ড শীতে কঁপাব ৰাজ্যৰ কেইবাখনো জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে। এই মুহূৰ্তত ঘন কুঁৱলীৰ লগতে বতাহ বৰষুণৰ আশংকা। উজনি নামনি সকলোতে বতৰে পেলাব প্ৰভাৱ। উজনি নামনি সকলোতে বতৰে কাল ৰূপ ধাৰণ কৰিছে। অত্যাধিক ঠাণ্ডা পৰিছে ৰাজ্যত ঘন কুঁৱলীয়ে ছানি ধৰিছে। ৰাজ্যৰ 22খন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁৱত এলাৰ্ট জাৰি কৰা হৈছে। গোৱালপাৰা, বৰপেটা, বজালী, বাক্সাতো ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰা হৈছে। নলবাৰী, তামুলপুৰ, ওদালগুৰি, শোণিতপুৰতো এলাৰ্ট জাৰি কৰা হৈছে। শ্ৰীভূমি, কাছাৰ, হাইলাকান্দি, গোলাঘাটতো ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে। যোৰহাট, শিৱসাগৰ, মাজুলী, ধেমাজিতো ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। যোৰহাট, শিৱসাগৰ, মাজুলী, ধেমাজিতো ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে। লগতে ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া জিলাতো হাই এলাৰ্ট জাৰি কৰা হৈছে। আন এটা খবৰ হৈছে এতিয়া বিজেপি চৰকাৰৰ অৱস্থা বিনাশ কালে বিপৰীত বুদ্ধিৰ দৰে হৈছে। এতিয়া বিজেপিৰ চৰকাৰৰ অৱস্থা বিনাশ কালে বিপৰীত বুদ্ধিৰ দৰে হৈছে। বিজেপিয়ে অগপৰ সৈতে মিত্ৰতা কৰে নে নাই তাৰ কোনো ঠিক নাই। বিজেপিয়ে বিটিচিত UPPL নে BPFৰ লগত মিত্ৰতা কৰিব তাৰো ঠিক নাই। 126টা সমষ্টিৰ ভিতৰত 100টাতে কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিবই। এই মন্তব্য কংগ্ৰেছ নেতা সাংসদ ৰকিবুল হুছেইনৰ। আন এটা খবৰ হৈছে শুল্ক আৰোপক লৈ ভাৰতক পুনৰ সকিয়নি ডনাল্ড ট্ৰাম্পৰ। ভাৰতক পুনৰ সকিয়নি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। ভাৰতক পুনৰ সকিয়নি দিছে ডনাল্ড ট্ৰাম্পে। ভাৰত ৰাছিয়াৰ বাণিজ্যিক সম্পৰ্কক লৈ সকিয়নি ডনাল্ড ট্ৰাম্পৰ। অত্যন্ত ডাঙৰ খবৰ। ভাৰত ৰাছিয়াৰ বাণিজ্যিক সম্পৰ্কক লৈ ডনাল্ড ট্ৰাম্পে সকিয়াই দিছে। ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ভাৰতৰ ওপৰত অধিক শুল্ক আৰোপৰ ঘোষণা ডনাল্ড ট্ৰাম্পৰ। মোদী ভাল মানুহ, তেওঁ জানে যে মই সুখী নহয়, মোক সুখী কৰাটো খুবেই প্ৰয়োজন। এই সকিয়নি ডনাল্ড ট্ৰাম্পৰ। ভাৰত ৰাছিয়াই তেলৰ বাণিজ্য কৰিলে মই ভাৰতৰ ওপৰত অধিক শুল্ক আৰোপ কৰিম। ভাৰতক পুনৰ সকিয়নি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। আন এটা খবৰ হৈছে মাদুৰোতকৈ বেয়া পৰিস্থিতি হ'ব এইবাৰ ডেলচি ৰড্ৰিগুৱেজৰ। ভেনিজুৱেলাৰ অন্তৰ্বৰ্তীকালীন ৰাষ্ট্ৰপতিলৈ
সকিয়নি ডনাল্ড ট্ৰাম্পৰ। ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোক বন্দীৰ পাছতে তৎপৰ হৈছে আমেৰিকা। ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোক বন্দীৰ পিছতে আমেৰিকা তৎপৰ। ভেনিজুৱেলাৰ অন্তৰ্বৰ্তীকালীন ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগুয়েজক ভাবুকি ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। আমেৰিকাই বিচাৰ মতে কাম নকৰিলে মাডুৰোতকৈও ভয়াৱহ হ'ব ডেলচিৰ অৱস্থা। যদি ডেলচিয়ে সঠিককৈ কাম নকৰে তেন্তে এক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সকিয়নি ডনাল্ড ট্ৰাম্পৰ। ডেলচিৰ পৰা ভেনিজুৱেলাৰ তেলৰ আন্তঃগাঁথনিটোক সম্পূৰ্ণ প্ৰৱেশ বিচাৰিলে ডনাল্ড ট্ৰাম্পে। ভেনিজুৱেলাক মৃত দেশ আখ্যা দি পুনৰুজ্জীৱিত কৰাৰ প্ৰয়োজন আছে বুলি মন্তব্য ডনাল্ড ট্ৰাম্পৰ। আন এটা খবৰ হৈছে ঋণৰ ধনেৰে সুদ পৰিশোধ এবাৰ ৰাজ্য চৰকাৰৰ। ভয়ংকৰ বিত্তীয় সংকটত এতিয়া অসম। ডাঙৰ খবৰ এই মুহূৰ্তত, এটা বিগ ব্ৰেকিং নিউজ। ভয়ংকৰ বিত্তীয় সংকটত ৰাজ্য চৰকাৰ। পৰিশোধ কৰিব পৰা নাই পূৰ্বৰ ঋণৰ সুদ চৰকাৰে। 2024-25 বিত্তীয় বৰ্ষৰ পৰা আদায় দিয়া নাই মূল ঋণৰ 15,987.82 কোটি টকাৰ দেনা। ইফালে ঋণৰ ওপৰত ঋণ লৈছে পূৰ্বৰ সুদ পৰিশোধ কৰা নাই ৰাজ্য চৰকাৰে। ইফালে ঋণৰ ওপৰত ঋণ লৈহে পূৰ্বৰ সুদ পৰিশোধ ৰাজ্য চৰকাৰৰ। ঋণৰ ধনেৰে পৰিশোধ 9,487.75 কোটি টকাৰ সুদ। ঋণৰ ধনেৰে সুদ পৰিশোধ কৰিলেও অহা 8টা বিত্তীয় বৰ্ষত কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব ৰাজ্য চৰকাৰ। অহা 8টা বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে পৰিশোধ কৰিব লাগিব সুদসহ 1,58,133.43 কোটি ঋণৰ দেনা। বিকশিত অৰ্থনৈতিক ডাকডোল বজোৱাৰ সময়তে পোহৰলৈ আহিছে ৰাজ্যৰ অৰ্থনীতিৰ শোচনীয় অৱস্থা। বিকশিত অৰ্থনীতিৰ ডাকডোল বজোৱাৰ সময়তে এই তথ্য পোহৰলৈ আহিছে। কেকৰ প্ৰতিবেদনতো নেওচি ঋণৰ ওপৰত ঋণ লোৱা চৰকাৰৰ ভয়ংকৰ বিত্তীয় সংকট। আন এটা খবৰ হৈছে ৰাইজৰ দলত যোগদান কৰিব শ্বেৰমান আলী আহমেদে। আগন্তুক ফেব্ৰুৱাৰীত ৰাইজৰ দলত যোগদান কৰিব কংগ্ৰেছৰ নিলম্বিত কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীয়ে।